हेलो एवरीवन गुड मॉर्निंग কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু মোৰো ভাল আৰু আজি লক্ষী পূজা হয় মোৰ ফালৰ পৰা সকলোকে হিয়া বৰা শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এতিয়া হেকানে মই ৰাতিপুৱা ভিডিওটো আৰম্ভ কৰিছো যেহেতুকে আজি লক্ষী পূজা হয় গা সা ধুই ফ্ৰেছ হৈ এতিয়া ভিডিওটো আৰম্ভ কৰিছো আৰু এফালে বেটাই খেলি আছে চিঞৰি আছে কেলি চিঞৰিছা মই কথা কৈ আছো হেকানে চিঞৰি আছে পেন পিন্ধা নাই তুমি হেকানে তোমাক দেখা নাই আৰু এতিয়া দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো আৰু কি কৰো দিনটো দেখাই আছো আপোনালোকক ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাব আৰু মোৰ ভিডিও জুনে জুনে নতুনকৈ চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া বলক ভিডিওটো আৰম্ভ কৰো এতিয়া মই মাহঁতৰ ঘৰৰ পৰা হাক পঠিয়াই দিছে উলিয়াব লৈছো আৰু কি হাক বনাই পঠিয়াইছে দেখুৱাই আছো আপোনালোকক চাই থাকিব মাকৰ মৰম জিয়ে কলে হাক বনাই পঠিয়াই দিছে ভালকে দেখুৱাই দিছো কি হাক বনাইছে এফালে দেখা পাইছে কলডিল আলু আৰু কুকুৰা মাংস আৰু এফালে লেগ পিস বনাইছে থ্যাংক ইউ সো মাচ মা ইমান ধুনিয়াকৈ হাক বনাই পঠিয়াই দিয়াৰ কাৰণে আৰু এতিয়া ভাত পানী খাই অকনমান বাহিৰতে বহি ৰখি আছো আৰু নব এজনী আহিছিলে ঘৰৰ ওচৰে আমাৰ নবতৰ ঘৰলে যাবলৈ লগ ধৰিবলৈ আহিছিলে তো যাম নেকি বুলি ভাবিছো যাম চাগে আপোনালোকক দেখুৱাম আৰু এতিয়া মই ইয়াতে বহি থাকোঁতে দেখিছো ইমান ধুনিয়াকে চৰাই বা তামোল গছত বনাই আছে দেখুৱাইছো আপোনালোকক চাব দি ইমান ধুনিয়া লাগিছে আজিকালি প্ৰায় একদম নেদেখি এনেকুৱা চৰাই বা এইফালে দেখিছেনে ভালকে জুম কৰি দেখুৱাই আছো আপোনালোকক এইফালে কেইবাটাও বনাই আছে এটা দুটা তিনটা আৰু ইটো সাইডে এটা আছে চাৰিটা আৰু এতিয়া আমি গৈ আছো নবতৰ ঘৰলে আৰু ইমান ধুনিয়াকে হালি ফুলজোপা ফুলিকিনি হৰি আছে দেখুৱাই দিছো দেই আপোনালোকক চাকচোন ধেৰ হৰি আছে এই জোপা ফুল হালি ফুল ফুলি থকা নাই এতিয়া কিন্তু হৰি আছে এই জোপা ইমান ওখ লেধে হৈ আছে কোনে বোলে গৈ অ হালি ওলা আকৌ মই নোলালে কি হয় অকনো সবে আমি গৈ আছো নবতৰ ঘৰলে এতিয়া এইফালে শুনে ৰখি আছে দেখিছে যে মোৰ ছাতি অৱস্থা আমাৰ ইমান দুখীয়া ছাতি এটা দিব লাগিব বিয়ান যোগ ছাতিও নিজে বনাম আমি ইমান দুখীয়া দেখিছে নে ছাতিও নিজে বনাই গলা ছাতি নাল ইমান ৰদ এই ভগৱান এইফালে আকৌ এইফালে আহিলে দেখিবি আকৌ শুনিলে নহব তেনেকে শুনিলে নহব নহয় ন লক্ষী পূজা বুলি আমি খাবলৈ আহিছো আকৌ ন পূজা খাব আহিছো আকৌ নবতৰ ঘৰত বিহুতে অহা কাতি বিহুতে অহা চব শুনিব তোমালোকৰ ঘৰলৈ আহিছো নহয় ভগা ছাতি লৈ চেণ্ডেলো ছিগিলে আৰু ছাতিও এনেকুৱা হ'ল পামগে এতিয়া পালোহি বেছি দূৰ নাই সেইফালে মোৰ পাপাই এটা সৰু মোবাইল ললে যে সেইকাৰণে মই এইটো দি দিলে তাৰপৰা মায়ে আকৌ নতুন এটা মোবাইল ললে যে সেইকাৰণে এইটো দি দিলে এইটোৱেদি মই ইউটিউব চাওঁ এইটোৱেদি মই ৰিল বনাওঁ বাহ ইমান ফেচিলিটি দেখিছেনে আমাৰ আকৌ এটা মোবাইলৰ পৰা ভিডিঅ' বনাই এটা মোবাইলৰ পৰা ফোনো কৰোঁ ন চব কৰোঁ আহি পালো এতিয়া ইমান ৰ'দ কি খেতি কৰিছে মাটি আৰু সেইবোৰ ধান নহয় ছাগলী সোমাই আছে গোটেই পৰি গ'ল ধান কেলে শুনে জানো বাহিৰত ৰখি আছে
অনাবো ছাতি আমাৰ মাজতে বন্ধ হ'ল মোৰ চেণ্ডেলো ছিগি থাকি আহিলে ৰাস্তাতে থৈ আহিলোঁ এতিয়া ঘৰ আহি পাই গ'লোহি ইমান গৰম উঠিলে দেই ভগৱান বহুত ৰ'দ দিছে আৰু এতিয়া অকণমান ৰেষ্ট লওঁ পেটাকো শুৱাওঁ ময়ো অকণমান শুওঁ তাৰপিছত লগ পাইছোঁ আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকিব বেটা কাঁহ ধৰিছে চাওক কেনেকুৱা কাঁহ হৈছে এতিয়া বাই বাই কৈ দিয়া আকৌ লগ পাই আছোঁ বাই 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 দি দিয়া আৰু এইফালে দেখিছেনে সূতা লৈ লৈছোঁ চোতালখন সাৰোঁ আজি লক্ষী পূজা হয় যিহেতুকে চোতালৰ ভালকৈ সাৰিব লাগিব চফা কৰিব লাগিব আজি চাকি জ্বলাব লাগিব চোতালৰ আগত সেইকাৰণে মই চোতালখন সাৰি লওঁ এইফালে মই সূতা লৈ লৈছোঁ মাৰিলগীয়া বুঢ়ী মানুহ যে কঁকাল বিষায় কিন্তু বুঢ়ী বুলি নাভাবিব দেই সঁচাকৈ মই এনেই ধেমালিহে কৰিছোঁ বুঢ়ী নহয় মাৰি লগাই ল'লে সাৰিবলৈ ভাল কাৰণে মই মাৰিডাল মায়ে লগাই দিছে বাৰু এইফালে এতিয়া সাৰি লওঁ আৰু এনেকৈ কোনে কোনে সাৰি ভাল পায় কমেণ্ট কৰি জনাব দেই মই এনেকৈ সাৰি ভাল পাওঁ এইফালে দেখা পাইছে এতিয়া ৰাতিয়ে হ'ল চাকি তাকি জ্বলোৱা হ'ল আপোনালোকৰ এইফালে দেখা পাইছে ৰাস্তাত পদূলিত দেখুৱাই দিম ভালকৈ বাৰু আন্ধাৰে হ'ল মই পাকঘৰত কাম কৰি থাকোঁতে মায়ে চাকি তাকি জ্বলাই দিলে আজি সময় নহ'ল ভিডিঅ' কৰিবলৈ মাহঁতে নামঘৰলৈ যাব যে মায়ে দেউতাই সেইকাৰণে সোনকালে জ্বলাই দিলে মই পাকঘৰত ভাত পানী বনাই আছিলোঁ কি শুনো দেখিছেনে চাকি জ্বলালেই দুইফালে আৰু এইফালে দেখিছেনে বাঁহ এডাল দি আৰু এইফালে কলগছৰ টুকুৰা এটা কাটি কেনে চাকি জ্বলাইছে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ আজিলৈ বাই বাই